প্ৰথমতে আমি স্কেলৰ সহায়ত এডাল ৰেখা অংকন কৰি ল'ম। ইয়াৰ পিছত আমি কি কৰিম? মাৰ্কিং কৰিম। তোমালোকে যে সংখ্যা ৰেখাত পাইছিলা 0, 1, 2, গতিকে মই কি কৰিলোঁ? ধৰা 6ত এটা বিন্দু ল'লোঁ। ইয়াৰ পিছত ধৰা মই এক একক মানে 5 চেণ্টিমিটাৰ ল'লোঁ। তোমালোকে 4 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ এনেকৈ বেলেগ ল'ব পাৰা। মই কিমান ল'লোঁ? 5 চেণ্টিমিটাৰ। 1, 2, 3, 4, 5। 5ত এটা বিন্দু দিলোঁ। তাৰপিছত আকৌ 1, 2, 3, 4, 5। 5ত এটা বিন্দু দিলোঁ। ইয়াৰ পিছত মই কি কৰিম এতিয়া? এই বিন্দুকেইটাক মই ধৰা এইটোক মই কি কৰিলোঁ? 0 বুলি ক'লোঁ। এইটোক মই ক'লোঁ 1, এইটো কিমান হ'ব? 2। এতিয়া যিহেতু আমি ৰুটটো অংকন কৰিবলৈ গৈ আছোঁ, এতিয়া আমি কি কৰিব লাগিব? ওপৰ ফালে এডাল লম্ব আঁকিব লাগিব। গতিকে লম্ব আঁকিব লাগিলে মই স্কেলডাল কিমান ডিগ্ৰীত মিলাই ল'ম? 90 ডিগ্ৰীত মিলাই ল'ম। গতিকে মই ইয়াত স্কেলডাল কিমান ডিগ্ৰীত মিলাই ল'ম? 90 ডিগ্ৰীত মিলাই ল'ম। তাৰপিছত তোমালোকে ইয়াত যিটো 1 আছিল, 1ত স্কেলডাল এনেকৈ ওপৰ ফালে 90 ডিগ্ৰীত ধুনীয়াকৈ 1 বিন্দুটোত মিলাই ল'বা। এটা বস্তু মনত ৰাখিবা, সদায় 1ত ল'বা, 0 বা 2ত নল'বা। এইটো ভুল কেতিয়াও নকৰিবা। আমি ক'ত ল'ব লাগিব? 1ত। এতিয়া মই কিমান চেণ্টিমিটাৰ মানে এক একক লৈছিলোঁ? 5 চেণ্টিমিটাৰ। গতিকে মই ওপৰ ফালেও কিমান ড্ৰ কৰিম ইয়াত? 5 চেণ্টিমিটাৰ। 1, 2, 3, 4, 5। 5 চেণ্টিমিটাৰ ড্ৰ কৰিলোঁ। এতিয়া স্কেলডাল কি কৰি ল'ম মই? এতিয়া স্কেলডাল এই 0 আৰু এই যে আমি লম্বডাল ড্ৰ কৰিলোঁ, সেইডালৰ লগত মিলাই ল'ম এনেকৈ এই দুটা পইণ্ট। এই বিন্দু আৰু এই ৰেখাডালত। ইয়াৰ পিছত আমি কি কৰিম? ইয়াত এডাল লাইন ড্ৰ কৰিম। আৰু এই যে আমি লাইনডাল ড্ৰ কৰিলোঁ ইয়াত, এই লাইনডাল মানে কিমান হ'ব আমাৰ? √2 হ'ব। এতিয়া এই লাইনডাল মই ক'ত ড্ৰ কৰিলোঁ? ওপৰ ফালে। আমি ক'ত আঁকিব লাগিছিল? আমি √2টো আমি সংখ্যা ৰেখাডালত আঁকিব লাগিছিল। তাৰ কাৰণে এতিয়া আমি কি ব্যৱহাৰ কৰিম? এটা কম্পাছ ব্যৱহাৰ কৰিম। আৰু এই কম্পাছৰ এটা মূৰ কি কৰি ল'ম? মই 0ত ধুনীয়াকৈ মিলাই ল'ম। তাৰপিছত এতিয়া এটা মূৰ কি কৰিম? মই ইয়াত ওপৰ ফালে মিলাই ল'ব লাগিব। ইয়াত ওপৰ ফালে মই একদম একুৰেট মিলাই ল'লোঁ। এতিয়া তাৰপিছত মই কি কৰিম? এতিয়া ইয়াত বৃত্তচাপ ড্ৰ কৰিম। ধৰা মোক ইয়াত বৃত্তচাপটোৱে মোক কিমানত কাটিছে বুলি ধৰিলোঁ মই ইয়াত? বৃত্তচাপটোৱে ধৰা এটা পি বিন্দু এটা দিলোঁ মই। এই পি বিন্দুত ইয়াত কি কৰিছে? বৃত্তচাপটোৱে মোক কাটিছে। আৰু এই অ'ৰ পৰা পি লৈ কিমান হ'ব আমাৰ? √2 হ'ব। গতিকে আমি কি লিখিম এতিয়া? চিত্ৰত OP = কিমান হ'ব? √2 হ'ব।